জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে কোনে? এবাৰ অখিল লুৰিণজ্যোতিক সমালোচনা মুখ্যমন্ত্ৰীৰ। মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাসকলক নিকৃষ্ট আখ্যা মুখ্যমন্ত্ৰীৰ। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ন তথ্য পোহৰলৈ আহি থকাৰ সময়তে জুবিনক লৈ ৰাজ্যত আৰম্ভ হৈছে ৰাজনীতি। এফালে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী, আনফালে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ আশ্বাস। এই সকলো চৰ্চাৰ মাজতে সোমবাৰে দিছপুৰত সংবাদমেলযোগে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে নিকৃষ্ট ৰাজনীতি কৰাৰ অভিযোগ তোলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে অখিল গগৈক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। জুবিনৰ জীৱনকালত অখিল গগৈ কেতিয়াও তেওঁৰ অনুৰাগী নাছিল। মৃতকক লৈ নিকৃষ্ট ৰাজনীতি কৰিছে অখিল গগৈয়ে। অখিল গগৈক জীৱনকালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলোঁ। কোনোবাই অখিল গগৈক কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালোঁ বুলি টুইট কৰা ক'ৰবাত আছে নেকি কাৰোবাৰ লগত? কেতিয়াবা অখিল গগৈয়ে জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি? এইটোতো পলিটিক্স কৰি আছে। আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হ'ল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয়। তেওঁলোকে ভাবিছে ইয়াত ভোট আছে, কিন্তু ইয়াত উল্টা পৰিব, কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা। অখিল আৰু লুৰিণে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে, যে উলিয়ালে তই কবি কিয় উলিয়ালে, আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি। কেৱল এয়াই নহয়, সোণাপুৰত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰক সন্মান জনোৱাৰ সময়তো অখিল গগৈৰ আচৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীজনে। আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি? মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰোঁ আৰু প্ৰণাম কৰি বিদায় দিওঁ। সিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলোঁ, জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে। এইটো কি বস্তু? এইটোতো কোনো মানুহে নকৰে। গতিকে তেওঁ কি ভাবি কি কৰি থাকে এইটো সাধাৰণ মানুহে বুজিব নোৱাৰে। তেওঁ ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলোঁ, গতিকে জুবিন গাৰ্গৰ মৃত্যুৱে মোক জিকাই দিব। এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ। আনহাতে চামকানু মহন্তৰ সৈতে থকা বিভিন্নজনৰ ফটো অখিল গগৈয়ে ভাইৰেল কৰাৰ অভিযোগ তুলি চামকানুৰে অখিল গগৈৰ মিতিৰালি থকা বুলিহে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অখিল গগৈ আৰু শ্যামকানু মহন্তৰ দুইটাৰেতো ডিমাণ্ড একে, আৰু শ্যামকানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলা প্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে। সেইকাৰণে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেছ ভেলুত বুজি নাপাব। তেওঁ যদি কয় এইটো খও হ'ব পাৰে। কালি মই দেখিছোঁ আছুৰ প্ৰেচিডেণ্টৰো এখন ফটো ভাইৰেল কৰি দিছে উৎপল শৰ্মাৰ শ্যামকানু মহন্তৰ লগত। এতিয়া মইতো অসমত প্ৰতিদিনাই মোৰ কিজানি ফটো চেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে। এতিয়া মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিলে, এতিয়া মই কি উত্তৰ দিম? তাৰমানে গোটেই কথাটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয়, কাৰ দোষ উলিয়াম, কাক অলপমান অভিযুক্ত কৰিব পাৰিম, কাৰোবাৰ লগত যদি কাৰোবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ। একে প্ৰসংগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকো আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰীজনে। লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে। কি কৈছিল? ফটুৱা পাৰ্টি বুলি কৈছিল ন বিজুছ। তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই, সিহে এইবিলাকত সোমাব। দুনিয়াৰ চবৰে ৱাইফৰ কথা কৈ আছে, মই কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছোঁ নেকি? তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে, মইতো ক'ব যোৱা নাই কাৰো। গতিকে চবৰ বিষয়ে যিহেতু শ্যামকানু পুলিচৰ লগত আছে, গোটেইখিনি আছে, গতিকে মই যদি চবৰ বিষয়ে ক'ব যাওঁ এইটোতো মহাভাৰত হৈ যাবগৈ। জুবিন গাৰ্গৰ বিয়োগৰ সুযোগতে পত্নী গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহ্বান জনোৱা এজন মৌলবীৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীজনে। এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই, কাৰণ ইছলাম ধৰ্মৰ নিয়মতে মৌলবীসকলে গান শুনিবই নোৱাৰে। আপোনালোকে যদি তেওঁলোকে এণ্টাৰটেইনমেণ্টত যাব নোৱাৰে। ৰাতিপুৱা চাই মই হাঁহি আছোঁ। তো এইটো কি পৰ্যায়ত গৈছে? জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ বিষয়টোক লৈ আৰম্ভ হোৱা ৰাজনীতি প্ৰসংগত মুখ্যমন্ত্ৰীৰ আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য। জুবিন গাৰ্গক লৈ দুটা গোটত বিভক্ত হৈছে সামাজিক মাধ্যম। অসমত
মেক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে ছ'চিয়েল মিডিয়াত লিখি আছে তাত দুটা গ্ৰুপ আছে এটা হ'ল অনুৰাগী যোনে সঁচাকৈ জুবিনৰ ন্যায় বিচাৰে জুবিনৰ আত্মাৰ শান্তি বিচাৰে আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপিক হৰুৱাব পাৰো নেকি নিউজ ডেস্ক ৰিপোৰ্ট NKTV+।